হেল্ল' এভৰিৱান, আজি বনালোঁ কণী আলু আৰু কেঁচা মটৰৰ আঞ্জা। এয়া আলু মটৰ আৰু কণী বইল হ'বলৈ দিয়ালোঁ। এইফালে মছলা, এফালে ধনিয়া পাত, পিঁয়াজ সকলো ৰেডি কৰি লৈছোঁ। দেখিছেনে বইল হৈ গৈছে। কেৰাহীত দি দিলোঁ তেল। তেলখিনি গৰম হোৱালৈকে পিঁয়াজখিনি কাটি ল'লোঁ। এইফালে কণী এৰুৱাই ল'লোঁ। দি দিলোঁ পিঁয়াজ। এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। ৰঙচুৱা হৈ গৈছে। এতিয়া আদা, নহৰু, জিৰা, জালুক, কেঁচা জলকীয়া সকলোখিনি দি দিলোঁ। মছলাখিনি হালধি দি দিলোঁ, নিমখ দি দিলোঁ। ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া বইল কৰি থোৱা মটৰ আলুখিনি দি দিলোঁ। মছলাখিনি অলপ মিক্স হ'বলৈ এতিয়া লৰাই লওঁ ধুনীয়াকৈ মছলাটোৰ লগত। আলুখিনি যেন ধুনীয়াকৈ মছলাখিনি সোমাই যোৱাকৈ লৰাই দি দিলোঁ। বইল কৰি এৰুৱাই থোৱা কণীকেইটা দি লৰাই লৈছোঁ। মছলাখিনি যেন ধুনীয়াকৈ কণীকেইটা লাগি যায়। এতিয়া মছলাৰ পানীখিনি দি সিজিবলৈ দিম। ঢাকনিখন লগাই দিলোঁ। চাওঁ যে জাল আহি গৈছে, দেখিছেনে? খাবলৈ হৈছে। এনেকৈ বইল কৰি আলুখিনি মটৰখিনি বইল কৰি থ'লে সোনকালে হয়, কাৰণ ৰাতিপুৱা হোৱা বেছি সময় নাথাকে যিহেতু। এতিয়া কাটি থোৱা ধনিয়াখিনি দি এয়া হৈ গৈছে। খাবলৈ খুব ধুনীয়া হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব।